আকাশখন গোমা হৈ পৰিছিল। বৰষুণ আহিব চাগে, ৰাজদ্বীপে মনতে ভাবিলে। সময় দিনৰ 11:30 বাজিছে। দত্ত ছাৰৰ কেমেষ্ট্ৰি ক্লাছটো কৰিম নকৰিম ভাবি থাকোঁতে পাছফালৰ পৰা সুনয়নাই মাত লগালে, ৰাজ, দত্ত ছাৰৰ ক্লাছটো নকৰা নেকি? তাকেহে, আজি একেবাৰে মুড নাই দেখোন। নকৰোঁ দিয়া, তুমি কৰাগে, পৰীক্ষালৈ বেছি দিন নাই। ঠিক আছে হ'ব দিয়া বুলি তাই ক্লাছলৈ খোজ ল'লে। ৰাজে তাইৰ প্ৰতিটো কামৰ খতিয়ান লয়। সুখ দুখৰ প্ৰতিটো মুহূৰ্তৰ কথা তাইৰ সৈতে শ্বেয়াৰ কৰে। তাৰ এতিয়াও মনত আছে তাইক লগ পোৱা সেই প্ৰথম দিনটোৰ কথা। কলেজ আৰম্ভ হোৱাৰ দিনা ছিনিয়ৰ কেইজনমানে এজনী ছোৱালীক আগচি ধৰি ৰেগিঙৰ নামত যি এটি প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিছিল, দৃশ্যটো সি দূৰৰ পৰা লক্ষ্য কৰি আছিল। হুলস্থুল বাঢ়ি যোৱাত কাষলৈ আহি দেখে দীঘল ঢৌখেলা চুলিটাৰিৰে সুগভীৰ দুনয়নৰ প্ৰথম চাৱনিতে যিকোনো ডেকা ল'ৰাই প্ৰেমত পৰিব খোজা এজনী ছোৱালী। চাওক, মোক যাবলৈ দিয়ক, ছোৱালীজনীয়ে বিনীতভাৱে ক'লে। ৰাজদ্বীপে ছিনিয়ৰকেইটাৰ স্বভাৱৰ কথা জানে। মদ ভাং খাই ছোৱালী জোকোৱাৰ বাহিৰে বেলেগ কাম নাই ইহঁতৰ। সি আৰু দেৰি নকৰি সিহঁতকেইটাৰ মাজত সোমাই পৰিল। কোন বে তই? তাৰে এজনে কৈ উঠিল। শুনক, প্লিজ তাইক যাবলৈ দিয়ক, ৰাজদ্বীপে নম্ৰভাৱে ক'লে। ঐ পোৱালি, ছোৱালীৰ আগত হিৰ'গিৰি দেখুৱাইছ নেকি? আমাক চিনি পোৱা নাই? বুলি কৈ আন এজনে তাৰ শ্বাৰ্টৰ কলাৰত খামুচি ধৰি গৰজি উঠিল। চাল্লা ইয়াক বুলি ঘোচা এটা শুধাব লওঁতেই তৎমুহূৰ্ততে ৰাজদ্বীপে ঘোচাটো ব্লক কৰি বেক কিক মাৰি বগৰাই দিলে। ৰাজদ্বীপে মাৰ্চিয়েল আৰ্টৰ প্ৰশিক্ষণ লৈছিল বাবে এই কায়দাকেইটা সি জানিছিল। তাৰ পিছত সি তাত নৰৈ ছোৱালীজনীৰ হাত এখন ধৰি ক্লাছলৈ বুলি খোজ ল'লে। সেইদিনা সিহঁতৰ প্ৰথম চিনাকি। প্ৰথম চিনাকিতেই ৰাজদ্বীপে তাইৰ প্ৰতি ভাল লগা ভাৱ এটা জাগি উঠিছিল। তাইও ৰাজদ্বীপক হয়তো সৎ সন্মানীয় ল'ৰা বুলি ভাবি লৈছিল। বন্ধুত্বৰ পাছৰে পৰা ৰাজদ্বীপক সুনয়নাই ৰাজ বুলি আৰু ৰাজদ্বীপে নয়না বুলি মাতে। ৰাজ, ৰাজ, কি ভাবি আছা? ব'লা যাওঁ। খৰমৰকৈ ঘূৰি চাই দেখে সুনয়না তাৰ কাষত ৰৈ আছে। কথাবোৰ ভাবি কেতিয়া যে ক্লাছ শেষ হ'ল সি গমেই নাপালে। ব'লা বুলি কৈ কেম্পাছত থকা কৃষ্ণচূড়া গছৰ তলত বহি থকাৰ পৰা উঠি ঘৰলৈ বুলি দুয়ো খোজ ল'লে। গৈ থাকোঁতে মাথো এটা কথাই ভাবি গৈ থাকিল, আজি অন্ততঃ যিকোনো প্ৰকাৰে নয়নাক তাৰ মনৰ কথাটো ক'ব। তাই অবিহনে সি যে তাৰ জীৱনটোও কল্পনা কৰিব নোৱাৰে কিম্বা সাজিব নোৱাৰে। এখনি সপোনৰ কাৰেং। নয়না, ৰ'বাচোন বুলি ৰাজে মৌনতা ভংগ কৰি মাত লগালে। সি পেণ্টৰ পকেটৰ পৰা ৰঙা গোলাপ এপাহি উলিয়াই মনত অলপ সাহস গোটাই নয়নাক প্ৰেমৰ প্ৰস্তাৱ দিলে। ইফালে নয়নায়ো ৰাজক মনে মনে ভাল পাই আছিল, কিন্তু বন্ধুত্বৰ খাতিৰত মনৰ কথা খুলি কোৱা নাছিল। আজি ৰাজে প্ৰেমৰ প্ৰস্তাৱটো দিয়াত তাইও খুবেই আনন্দিত হ'ল। ৰাজৰ পৰা গোলাপফুল পাহ লৈ মিচিকীয়া হাঁহিৰে মৌন সমৰ্থন আগবঢ়ালে। ৰাজ আজি বহুত সুখী। তাৰ মনে বিচৰা লগৰীজনীক পাই। তাই জন্মদিনটোত উদযাপন কৰিছিল ছিকিমৰ মায়াময় পৰিৱেশত। সেইদিনা সি তাইক পিন্ধাই দিছিল মৰমৰ চিনস্বৰূপে এজুৰি নুপুৰ। ছিকিমৰ গধূলি মায়াসনা পৰিৱেশ। পূৰ্ণিমাৰ জোন আৰু এচাটি শীতল বতাহে চুই গৈছিল সিহঁতক। এটা সময়ত ৰাজে নয়নাক
এহাতেৰে টানি কাষলৈ লৈ আহি কৈ উঠিছিল, কিমান ভাল পোৱা তুমি মোক, কোৱা না। তাৰ প্ৰশ্নৰ কোনো সমাধি নিদি মাথো তাই ৰাজৰ বুকুৰ মাজত সোমাই পৰিছিল। সিহঁতলৈ চাই পূৰ্ণিমাৰ জোনেও যেন লাজতে মুখ লুকুৱাইছিল ডাৱৰৰ মাজত। সময়বোৰ পাৰ হৈ গৈ থাকিল। BA-ৰ শেষ ছেমিষ্টাৰৰ পৰীক্ষা দি চমু চাপিলহি। পঢ়াৰ বোজা বাঢ়ি যোৱা বাবে সিহঁতেও তেনেকে লগ নকৰা হ'ল। শেষৰ পৰীক্ষাৰ দিনা নয়নাই কোৱা কথাখিনিয়ে ৰাজক বাৰুকৈয়ে ভবাই তুলিলে। তাই হেনো বিয়াৰ কথা ঘৰত ওলাইছে। কিন্তু এতিয়া সি কি কৰিব? সময়মতে সি উপাৰ্জনৰ পথ উলিয়াব পাৰিব জানো? যদি নোৱাৰে হয়তো সি নয়নাক হেৰুৱাব লগা হ'ব পাৰে। কথাবোৰ ভাবি ৰাজদ্বীপৰ অন্তৰত বিষাদে হেঁচি ধৰিলে। যথাসময়ত পৰীক্ষা দি ৰিজাল্ট ওলাল। ৰাজদ্বীপে সুখ্যাতিৰে পাছ কৰি মুম্বাইত এটা মাল্টিনেশ্যনেল কোম্পানীত জইন কৰিলে। এতিয়া সি যিকোনো মুহূৰ্তত নয়নাক নিজৰ কৰি ল'বলৈ প্ৰস্তুত। তেনেতে ৰাজৰ মোবাইলটো বাজি উঠিল। স্ক্ৰীণত এটা অচিনাকি নম্বৰ। সি ৰিচিভ কৰিলে। হেল্ল'। হয়, মই নয়নাৰ বান্ধৱী শেৱালীয়ে কৈছোঁ। আপুনি ৰাজদ্বীপ দা হয়নে? হয়, কোৱাচোন। কাইলৈ নয়নাৰ বিয়া। পাৰিলে আপুনি আহিব। কথাখিনি কৈয়ে শেৱালীয়ে ফোনটো ৰাখিলে। কথাখিনি শুনি ৰাজদ্বীপৰ মনটো অচন্দাই কৰা যেন লাগিল। সি থিয় হৈ থাকিব নোৱাৰি চকীখনত চাটকৈ বহি পৰিল। সি জানে নয়নাৰ স্মৃতিয়ে তাক বাৰুকৈয়ে আমনি দি থাকে। আন কাৰোবাক বিয়া পাতিলেও হয়তো সি সুখী হ'ব নোৱাৰিব। সেইবাবে সি বিয়া নপতাটোৱে থিৰাং কৰিলে। বাল্যৰ বন্ধু ৰাহুলৰ বিয়াৰ নিমন্ত্ৰণ মৰ্মে ৰাজদ্বীপে সুদীৰ্ঘ ৭ বছৰৰ মূৰত আজি মুম্বাইৰ পৰা ফ্লাইটেৰে নিজ গৃহৰ অভিমুখে ৰাওনা হৈছে। ফ্লাইটেৰে আহি থাকোঁতে নয়নাৰ কথাবোৰ তাৰ মনত দোলা দি থাকিল। এই ৭টা বছৰে সি এক মুহূৰ্তৰ বাবেও পাহৰিব নোৱাৰিলে তাইৰ কথা। গধূলি ৭মান বজাত ৰাজদ্বীপে গৈ বিবাহস্থলীত উপস্থিত হয়। ৰাজদ্বীপ, কি খবৰ তোৰ? ভালে আছ? হঠাতে ৰাহুলে তাক দেখা পাই মাত লগালে। ভাল বেয়া দুই এটা কথা পাতি হাতত ধৰি ভিতৰলৈ গৈ ৰাজক বহিব দিলে। টেবুলত থকা পেপাৰ এখনত চকু ফুৰাই থাকোঁতে চাহ খাওক বুলি কাৰোবাৰ মাত শুনি বাতৰি কাকতখন চাই থকাৰ পৰা চকুহাল ওপৰফালে যোৱাত সি আচৰিত হৈ পৰিল। সি একেথিৰে চাই ৰ'ল অবাকভাৱে। সপোনতো ভবা নাছিল এনেকৈয়ে সুনয়নাক লগ পাব বুলি। তাইও তাক দেখি বিস্ময়ভাৱে চাই ৰ'ল। হঠাৎ কাৰোবাৰ শব্দত দুয়োৰে সম্বিত ঘূৰি আহিল। ৰাজদ্বীপে ঘূৰি চাই দেখে ৰাহুলে তাৰ কাষত থিয় হৈ আছে। তাই মোৰ মাহীৰ ছোৱালী সুনয়না। তাই দুদিনমান ইয়াতে থাকিব। ৰাহুলে ৰাজদ্বীপক চিনাকি কৰি দিলে। ৰাজদ্বীপ আচৰিত হ'ল। ৰাহুলে ক'লে, কোনোদিনে কোৱা নাছিল যে তাৰ মাহীয়েকৰ ছোৱালী আছে বুলি। দুয়োকে চিনাকি কৰাই দি ৰাহুলে সেই ঠাইৰ পৰা প্ৰস্থান কৰাত নয়নাই থোকাথুকি মাতেৰে ৰাজদ্বীপৰ ফালে চাই কৈ উঠিল, তুমি ভালে আছা? তোমাৰ ল'ৰা-ছোৱালীকেইটাৰ তুমি কেনে আছা? মই নিসংগতাকে লগৰী কৰি লৈছোঁ, ৰাজে আৱেগিকভাৱে ক'লে। তাৰ কথাত হুকহুকাই কান্দি কৈ উঠিল, বিয়াৰ ৭ দিনৰ পাছতে আকস্মিকভাৱে অহ, আই এম ছৰী। সি
তাইক সান্তনা দিয়াৰ সুৰত ক'লে, বেয়া নোপোৱা যদি এটা প্ৰস্তাৱ তোমাৰ সন্মুখত ৰাখিব বিচাৰোঁ। তুমি মোৰ জীৱন লগৰী হ'বানে? তুমি কি কৈছা ৰাজ? এয়া অসম্ভৱ। মই এগৰাকী বিবাহিতা নাৰী। সমাজে জানো স্বীকৃতি দিব? নয়নাই আচৰিত হৈ ৰাজক ক'লে, তুমি মোক ভুল নুবুজিবা। তোমাৰ অসহায় অৱস্থাটোৰ সুযোগ ল'ব বিচৰা বুলি। মাথো আজিও তোমাক ভাল পাওঁ বাবেহে। যিখন সমাজে মানুহৰ মৰম ভালপোৱাৰ সন্মান দিব নোৱাৰে, তেনে সমাজৰ কথা মোক নক'বা। ৰাজে বুজনিৰ সুৰত কৈ আকুলভাৱে দুবাহু মেলি দিলে। নয়নাই কান্দি কান্দি ৰাজদ্বীপৰ বুকুৰ মাজত সোমাই পৰিল, এবুকু সঁচা মৰম পাবলৈ। সিও এবুকু মৰম ঢালি সজোৰে তাইক সাবটি ধৰিলে। Thank you.